ঈদৰ আগমুহূৰ্তত অসম পশ্চিমবংগ সীমান্তত পুনৰ বৃদ্ধি পাইছে গৰুৰ অবৈধ ব্যৱসায়। চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযান। অভিযানত ৬টাকৈ গৰু জব্দ কৰাৰ লগতে আটক কৰিলে এজন সৰবৰাহকাৰীক। প্ৰাপ্ত তথ্যমতে আজি ৰাতিপুৱাই এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নিৰ্দেশত সহকাৰী উপ পৰিদৰ্শক সঞ্জীৱ নাথৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে চলাইছিল অভিযান। অভিযানত গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডৰ ৰেলগেটৰ সমীপত AS 17C 5410 নম্বৰৰ মালবাহী ছচকীয়া বাহন আটক কৰে। গাড়ীখনৰ পৰা আৰক্ষীয়ে ৬টাকৈ চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে আব্বাছ আলী নামৰ এজন যুৱকক আটক কৰে। উল্লেখযোগ্য যে গৰুসমূহ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ বক্সিৰহাটৰ চণ্ডীৰপাট নামৰ ঠাইৰ পৰা গৌৰীপুৰ লৈ গৈ আছিল। ট্ৰাকখনত গৰুকেইটাক নিৰ্মমভাৱে ভৰি মুখ ডিঙি বান্ধি ভিন্ন কৌশল অৱলম্বন কৰি চুবুৰীয়া বাংলাদেশলৈ অবৈধ গোধন চালান অব্যাহত ৰখা বিষয়টো ৰাজহুৱাভাৱে চৰ্চিত হৈছে। ধৃত গো সৰবৰাহকাৰী আব্বাছ আলীৰ ঘৰ গোলকগঞ্জ থানাৰ ছাগলীয়া দ্বিতীয় খণ্ডত। আব্বাছ আলী ঘৰ ক'ত? এই ছাগলীয়া পাটটো। ছাগলীয়া পাটটো? আৰু গৰুখিনি ক'ৰ পৰা আনিছে? বেংগলৰ পৰা। ক'ৰ পৰা আনিছে? বেংগলৰ পৰা। বেংগলৰ কোন ঠাই? এই চুকানগঞ্জ বক্সিৰহাট এৰিয়া। বক্সিৰহাট কোন গৰুখিনি তুলিছে ক'ত? চণ্ডীৰপাটৰ পৰা। হা? চণ্ডীৰপাট। চণ্ডীৰপাট বেংগল। কোন থানা পৰে? বক্সিৰহাট থানা পৰে। ক'ত লৈ যাবি এইটো? এই গৌৰীপুৰৰ ওচৰত। গৌৰীপুৰত কাৰ ওচৰত? তাৰ মই নাজানো। কিমান দিন কৰি আছে? আজি ফাৰ্ষ্ট। আজি ফাৰ্ষ্ট? আজি ধৰা লগত কোন আছিল তোৰ লগত? লগত এজন খেলাচী আছিল। কি নাম? অজয় চৰকাৰ। হা? অজয় চৰকাৰ। অজয় চৰকাৰ? কি পলালে? ভালকে ক। হয় পলাইছে। গোলকগঞ্জৰ পৰা অমিতাভ কৰ্মকাৰৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ।